নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আমি ছ'চিয়েল ষ্টাডিজৰ ওপৰত ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। গতিকে আমি এইটো ভিডিঅ'টো ছ'চিয়েল ষ্টাডিজৰ বিষয়ে কেইটামান প্ৰশ্ন আপোনালোকৰ বাবে লৈ লৈছোঁ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আমি কিছুমান প্ৰশ্ন ইয়াতে লৈছোঁ। আপোনালোকে উত্তৰসমূহ নিজে দিবলৈ চেষ্টা কৰক, ঠিক আছে। এডিআৰই গ্ৰেড 4 আৰু অসম আৰক্ষী দুয়োটা পৰীক্ষাৰ বাবে প্ৰশ্নসমূহ খুব গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমটো প্ৰশ্ন আমি লৈ লৈছোঁ। প্ৰথমটো প্ৰশ্নত আছে যে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? এখন যে চিনেমা আছিল বাহুবলী, মহেন্দ্ৰ বাহুবলী, গতিকে তেনেকৈ নামটো মনত ৰাখক। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা হৈছে মহেন্দ্ৰ বৰ্মন, ঠিক আছে। মহেন্দ্ৰ বাহুবলী তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে। অ'কে, বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা কোন? বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা হৈছে পুষ্য বৰ্মন। অ'কে, গ্ৰেড 4 যিহেতু প্ৰশ্নসমূহ কিছু সহজ হ'ব। বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা হৈছে পুষ্য বৰ্মন। নেক্সট দ্বিতীয়টো প্ৰশ্ন, বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? কওকচোন, কওক। ইয়াৰ উত্তৰ আপোনালোকে সকলোৱে দিয়ক। বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অনিৰুদ্ধ হৈছে আমাৰ শুদ্ধ উত্তৰ। বান ৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিলে অনিৰুদ্ধই। অ'কে, যিসকলে অনিৰুদ্ধ দিছে তেওঁলোকৰ উত্তৰটো শুদ্ধ হৈছে। আৰু নেক্সট কি টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে সেয়া কমেণ্ট বক্সত জনাওক। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এইটো প্ৰশ্ন অলৰেডি আহিছে এডিআৰই পৰীক্ষাত, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। আহোমসকলে প্ৰথম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিলে? আহোমসকলে প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে চৰাইদেউত। অ'কে, ক'ত? চৰাইদেউত। আহোমসকলে ক'ত প্ৰথমে ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে? সেয়া হৈছে চৰাইদেউত। এইটো ড্ৰাইভাৰ পষ্টৰ বাবে এইটো প্ৰশ্ন আহিছিলে চাগে। নেক্সট 5 নম্বৰ প্ৰশ্ন। প্ৰশ্নটোত আছে যে শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি কোন আছিলে? এইটো খুব গুৰুত্বপূৰ্ণ। মুছলমানৰ সেনাপতি যদি আপোনালোকে পঢ়ি নাযায় তেতিয়াহ'লে মীৰ জুমলা বা তেনেকুৱা কোনোবা এটা মুছলমান নাম দি দিব, কিন্তু ইয়াৰ উত্তৰ আমি সকলোৱে জানো ৰামসিংহ। কি উত্তৰটো হৈছে ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি আছিলে ৰামসিংহ। এইটো ভুল নকৰিব। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু খুব কমন এটা প্ৰশ্ন। গ্ৰেড 4ৰ বাবে প্ৰশ্নটো ইম্পৰ্টেণ্ট। অ'কে, নেক্সট প্ৰশ্নত আছে আমি লগতে অসম আৰক্ষীৰ ওপৰতো লক্ষ্য ৰাখি প্ৰশ্নসমূহ কিছু তেনেকুৱাকৈ নিৰ্বাচন কৰিছোঁ। 6 নম্বৰ প্ৰশ্নত আছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা পাহাৰখনৰ নাম কি? অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা পাহাৰখনৰ নাম হৈছে কি পাহাৰ বাৰু? কওকচোন। শুদ্ধ উত্তৰটো হৈছে আমাৰ যিসকলে দিছে কাৰেক্ট এনচাৰ বৰাইল পাহাৰ। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা পাহাৰখনেই হৈছে বৰাইল পাহাৰ। আৰু আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে সেইটো কিন্তু কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব। নেক্সট 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটোত আমাৰ আছে যে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? এইটো প্ৰশ্ন খুব সঘনাই পৰীক্ষাসমূহত আহি থাকে। ইয়াৰ উত্তৰ আপোনালোকে দিয়ক। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? সেইটো বোকাজানত অৱস্থিত। এইবোৰ প্ৰশ্ন সহজ প্ৰশ্ন যদিও আপোনালোকে কিন্তু পৰীক্ষাত খেলিমেলি নকৰিব। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? বোকাজানত অৱস্থিত। আমি এই ভিডিঅ'সমূহত ৰিভিজনহে দিম। ইয়াৰ আগত আমি বিশদভাৱে বিভিন্ন টপিকৰ ওপৰত আলোচনা যিহেতু কৰিছোঁ, আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে কমেণ্ট বক্সত জনাওক। তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয়? ইয়াতে নহয় বুলি সুধিছে। কথাটোলৈ মন কৰিব। ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয় বুলি কৈছে। সোৱণশিৰি হয়, সোণকোষো হয় আৰু কপিলীও হয়। গতিকে সোৱণশিৰি হয়, সোণকোষ হয় আৰু কপিলী, এই তিনিখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী হয়। কিন্তু ইয়াতে আমাক নহয় বুলি সুধিছে যিহেতু আমাৰ শুদ্ধ উত্তৰটো হ'ব ধলেশ্বৰী। অ'কে, তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয়? ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব ক ধলেশ্বৰী। আৰু বিভিন্ন প্ৰশ্নৰ PDF-সমূহ আমি বা প্ৰশ্ন আকাৰেও আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিছোঁ। এইটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল হয়, য'ত প্ৰায় 1K ছাবস্ক্ৰাইবাৰ আছে। আপোনালোকে দেখাই পাব আৰু যিটো প্ৰফাইল পিকচাৰ সেইটো স্কেন কৰিলে আমাৰ ইউটিউব চেনেললৈকে আপোনালোকে আহিব পাৰিব। এইটোৱেই আমাৰ অফিচিয়েল
টেলিগ্ৰাম চেনেল ইয়াত গ'লে আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো পাই যাব ষ্টাডি মেটেৰিয়েলবোৰ তাত আমি প্ৰভাইড কৰি দি আছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ অ'কে কোনো ধৰণৰ হিডেন চাৰ্জ তাত নাই অ'কে 9 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ঔষধ থকা ৰেল ষ্টেচনটো আমি সকলোৱে জানো অসমৰ আটাইতকৈ ঔষধ থকা ৰেল ষ্টেচনটো মানে আটাইতকৈ ঔষধ থকা ৰেল ষ্টেচনটোৱে হৈছে আমাৰ কওকচোন কি সেয়া হৈছে জাতিংগা কি জাতিংগা অ'কে অসমৰ আটাইতকৈ ঔষধ থকা ৰেল ষ্টেচনটো তলত উল্লেখ কৰাসমূহৰ ভিতৰত কি হ'ব জাতিংগা অ'কে নেক্সট 10 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ পৰ্বতখনৰ নাম কি অসমৰ ক্ষেত্ৰত সুধিছে যিহেতু উত্তৰটো আপোনালোকে দিয়ক অসমৰ সৰ্বোচ্চ পৰ্বতখনৰ নাম কি কি বাৰু অসমৰ সৰ্বোচ্চ পৰ্বতখনৰ নাম কিনো কওকচোন কওক আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক অসমৰ সৰ্বোচ্চ পৰ্বতখনৰ নাম হৈছে বৰাইল পৰ্বত অ'কে মনত ৰাখিব এইটো অসমৰ সৰ্বোচ্চ পৰ্বতখনেই হৈছে বৰাইল পৰ্বত আৰু অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল অসমত আপোনালোকে জানে জৰুৰীকালীন অৱস্থাৰ সময়ত ৰাষ্ট্ৰপতি শাসন দিয়া হয় আৰু অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল অসমত ৰাষ্ট্ৰপতিৰ শাসন 4বাৰ দিয়া হৈছিল এই বিষয়ে আমি কোনোবা এটা ভিডিঅ'ত বহলাই আলোচনা কৰিম যেহেতু আমি কেৱল মাত্ৰ এমচিকিউ লৈছো এইটো ভিডিঅ'ত গতিকে আমি বহলাই এই বিষয়ে আলোচনা নকৰো যিটো ভিডিঅ'ত আমি বহলাই আলোচনা কৰিম তাত এমচিকিউ নিদিও আমি প্ৰশ্নসমূহ পুংখানুপুংখভাৱে তাত আমি পঢ়িম ওকে এটো জাস্ট আপোনালোকৰ নলেজটো টেষ্ট কৰাৰ বাবে এইটো সিৰিজ গতিকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আমাৰ 4বাৰ ওকে নেক্সট অসম বিধানসভাৰ প্ৰথম গৰাকী মহিলা উপাধ্যক্ষ এটা অধ্যক্ষ বুলি কোৱা নাই উপাধ্যক্ষ গৰাকী কোন বৰ্তমান বিধানসভাৰ অধ্যক্ষ গৰাকীও ইয়াৰ আগৰবাৰ এডিআৰি মানে এইবাৰে 2024 চনৰ এডিআৰি ড্ৰাইভাৰ পোষ্টৰ বাবে এইটো প্ৰশ্ন আহিছিল গতিকে অসম বিধানসভা ওপৰত বা মন্ত্ৰীসভাৰ ওপৰত আপোনালোকক প্ৰশ্ন দিব পাৰে টপিকটো কিন্তু ইম্পৰ্টেন্ট ওকে প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিয়কচোন আগতে অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ গৰাকী কোন বনেলি খংমেন সো আমাৰ কাৰেক্ট এনসাৰটো হ'ব খ বনেলি খংমেন হৈছে অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ ওকে নেক্সট 13 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছে আমি সকলোৱে জানো হলিৰাম ডেকা এইটো খুব কমন আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে বাৰু উত্তৰটো দিব পাৰিছেনে নাই আৰু কেইটা উত্তৰ শুদ্ধ দিব পাৰিছে হেতু কমেন্ট বক্সত জনাওক অকনমান টেকনিক্যাল কিবা এটা হৈছে ক্ষমা কৰিব 13 নম্বৰ প্ৰশ্নটো আকৌ এবাৰ লৈ লৈছো যে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন হেয়া উত্তৰটো আপোনালোকে দিলে ইতিমধ্যে হেয়া হৈছে হলিৰাম ডেকা ওকে এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল আৰু নেক্সট প্ৰশ্নটো এটো আপোনালোকে উত্তৰটো প্ৰত্যেকই দিয়ক আৰু আপোনালোকক এটা প্ৰশ্ন কৰিছো প্ৰশ্নও নহয় ঠিক আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে হেয়া কিন্তু ভিডিঅ'টো চোৱা সকলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কি কৰিব লাইক কৰিবলৈ অথবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ হয়তো পাহৰি যায় সেইবাবে মনত পেলাই দিছো প্ৰশ্নটো আকৌ এবাৰ লৈ লৈছো যে ৰাজ্যপাল হোৱাৰ বাবে এগৰাকী ব্যক্তিৰ ন্যূনতম কিমান বয়স হ'ব লাগে গতিকে মিনিমাম বয়স এগৰাকী ব্যক্তিৰ ৰাজ্যপাল হ'বৰ বাবে কিমান হ'ব লাগে হেয়া হৈছে 25 ইয়াৰ্স অৰ্থাৎ 25 বছৰ ৰাজ্যপাল হোৱাৰ বাবে এগৰাকী ব্যক্তিৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে আৰু 15 নম্বৰ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ অসম চুক্তিক লৈ যেহেতু বিভিন্ন চৰ্চা বৰ্তমান অসমত চলি আছে সংবাদ মাধ্যমত বিভিন্ন বিষয় অসম চুক্তিৰ বিষয় আলোচনা হৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰী অসম চুক্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে আগবঢ়াইছে সেই বিষয়লৈ আমি নাযাওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে অসমৰ কাৰেন্ট এফেয়াৰ্সৰ লগত বৰ্তমান অসম চুক্তিটো বিশেষভাৱে জড়িত হৈ আছে গতিকে এইটো টপিকৰ ওপৰত প্ৰশ্ন এটা আহিব পাৰে আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল 1985 15 আগষ্ট 1990 12 জানুৱাৰী 1979 25 জুলাই আৰু 1989 15 আগষ্ট গতিকে ইয়াৰে উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিয়ক ভিডিঅ'টো যি সকলে চাই আছে
তেওঁলোকৰ প্ৰত্যেকেই যাতে কমেণ্টটো কৰে আৰু কমেণ্ট কৰিলে কি হয় আপোনালোকে কমেণ্ট বাকচতো নিজৰ নলেজটো আদান প্ৰদান কৰিব পাৰিব যিদৰে ফেচবুকত বিভিন্ন হকে বিহকে ৰিল চাই সময় নষ্ট কৰে তাতকৈ ভিডিঅ'টো চাই আছে মানে আপোনালোকে আন ছাত্ৰ ছাত্ৰীতকৈ এখোজ আগুৱাই গৈ আছে কমেণ্ট কৰিলে আপোনালোকৰ লোকচান একোৱেই নাই বৰঞ্চ লাভহে আছে ষ্টাডি ৰিলেটেড ভিডিঅ'ৰ কথা কৈছোঁ আমি ফেচবুকত নাই কোৱা অ'কে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে ইয়াৰ উত্তৰটো বাৰু প্ৰত্যেকেই কিন্তু কমেণ্ট বাকচত দিয়ক আমি ইতিমধ্যে জনাই দিলোঁ তথাপিও আপোনালোকে দিয়ক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ নেক্সট আৰু ADRE গ্ৰেড 4ৰ বাবে ভিডিঅ' লাগে নে নালাগে সেয়া কিন্তু কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পৰ্কে যদি কিবা ফিডবেক থাকে কমেণ্ট বাকচত দিয়ক ধন্যবাদ